আজি কি হ'ব? আজি আমাৰ নাইট কেম্পিং আছে গাইজ আৰু লাইট খাই লৈছো। খাই ল'লোঁ আৰু আজি মানে লোকেশ্যন ক'ত হ'ব এতিয়া? আজি লোকেশ্যন আমাৰ এটা জয়াল পৰিৱেশ। জয়াল বেছি জয়াল নহয়, কিন্তু মানুহৰ মানে তাত মানে সংখ্যা খুব কম। তই কিয় নোৱাৰা আকৌ চাবা? মই সেই হাত খান দিয়ে সাৱধান দেই। দেখো দেখো অ' দোষ 1200 টকা এই দোষ। মই আকৌ এবাৰ নতুন এটা লাইফষ্টাইল ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'বলৈ গৈ আছে নাইট কেম্পিং গাইজ। থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে আৰু ৰাতিৰ ভাগত মজাকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কামটো হ'ল আমি মানে লোকেশ্যন বিচাৰি এতিয়া লোকেশ্যন বিচাৰিব যাই আছোঁ ভাস্কৰহঁতৰ লগত। ইফালে ভাস্কৰত যাই আছে একে একে লোকেশ্যন চাবা। পুৰা নাইট কেম্পিঙৰ মাজত আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় ন, লাইক কৰিব গাইছ। বহুত বেছি কষ্ট হ'ব গাইছে এই ভিডিঅ'টোত। এতিয়া লোকেশ্যন চাব লাগিব, যিহেতু ভাল এটা লোকেশ্যন পালে আমাৰ ভিডিঅ'টো ভাল হ'ব। আজি কি হ'ব? আজি আমাৰ নাইট কেম্পিং আছে গাইজ আৰু লাইট আমাৰ এটা জয়াল পৰিৱেশ। জয়াল বেছি জয়াল নহয়, কিন্তু মানুহৰ মানে তাত মানে সংখ্যা খুব কম। তাতে আমি ৰাতিটো কটাম বুলি ভাবিছোঁ। হু ইজ দ্য লিডাৰ? ইউ বেছি গৰম দিছে। বহুত বেছি গৰম আজি। কেইটা বাজিল দেখাচোন অডিয়েঞ্চক। এতিয়াতো তোমাৰ 7:05। এতিয়া বৰ্তমান মজা ক'লা খাইকে যাই আছোঁ লোকেশ্যনলৈ। বৰ্তমান পোৱা নাই লোকেশ্যন। ক'লা মোৰ ফালৰ পৰা ট্ৰিট দেখাই কেনে মই লোকেশ্যন যাই আছোঁ। সেই জেগাটোত মানে বস্তুখিনি লৈ আহি ষ্টক কৰিম, কৰি কেনে আমি বজাৰত যাম। কিন্তু মৰ্ণিং উঠি কেনে দেখুৱাম আপোনালোকক কোনখিনিত আমি মানে নাইট কেম্পিংটো কৰিলোঁ। A few moments later. 11টাৰ পৰা ষ্টাৰ্টিং হ'ব। তো এতিয়া বৰ্তমান হিচাপটো কৰি লওঁ গোটেইকেইটা, যিহেতু বাজেটখিনি মানে গোটেইকেইটাৰ মাজতে হ'ব। 1200 টকা পাইছিলোঁ নহয়। অ' দোষ 1200 টকা এই দোষ। এই কাৰেণ্ট চলি আছে যে। দেখো আমাৰ বাল্ব জ্বলিছে। এই হিৰণ্য আৰু মানুহে লগাই দিলে এইটো। এনেকুৱা আপোনালোকে কিবা লাইনৰ কাম থাকিলে ল'ব পাৰে, বিকাশৰ লগত কণ্টেক্ট কৰিব। এই লাইন মানে সৰু সুৰা। A few moments later. গোটেই ৰাতিটো ভিডিঅ' বনাম, চ' আপোনালোকে চাই থাকিব। এতিয়া বজাৰত যাওঁ আৰু মানে আজি মানে আমাৰ ঘৰৰ ওচৰতে এখন কাজ আছে, তাত মানে চলিকেইটা ভাড়া বাকী হৈ আছে। তাৰ পৰা মানে পইচা কালেকশ্যন কৰিব লগা হৈছে। মানে এতিয়া তাতে যাই মাতিব লাগিব আৰু। নভাই মজাকৈ গাড়ীখন চলি যাই আছে বৰ্তমান। আৰু এতিয়া কাজৰ ঘৰত দুটামান মাতি আনিব লাগিব পইচাৰ কাৰণে। 100 টকা। 60 টকা মই অকণমান দেৰিকৈ দিম। মাফ কৰক। আৰু এইফালে গাইছ পিকু ভাই বডি বনাইছে গাইছ পিকু ভাই। এইফালে কপিল ভাই হাই এটা কৰি দি টকা দিছে 40 টকা হয় না ক'ত হয় এই 40 টকা ইয়াত তাৰপৰা 200 টকা ল'ব লাগে। বৰ্তমান মানে ঘৰৰ ওচৰতে হৈ থাকে কাজখনত আহিলোঁ। আহি সৰুটা পইচাটো লৈ লৈ এতিয়া বজাৰ এতিয়া বজাৰত যাওঁ। বজাৰখিনি কৰিলোঁ। হিৰক দা মানে বজাৰতে আছে, তাতে লগ ধৰিব লাগিব। বহুত দেৰি হৈছে কিন্তু নভাই মজাকৈ গাড়ীটো চলাই যাই আছে। আৰু ইফালে গাইছ মোবাইলতো চাৰ্জ নাই, যিহেতু হঠাৎ মানে নাইট কেম্পিং কৰা প্লেনিংটো হৈছিল। সেইকাৰণে ইন্ট্ৰ'টো ৰাতিৰ ভাগতে দি লৈছোঁ, যিহেতু নাইট কেম্পিং বুলি ক'লে গোটেই ৰাতিৰ পৰিৱেশটোৱে দেখা পাব। এইফালে জনাঞ্চক আহি পালোঁ। আলু পিঁয়াজৰ দোকানত যাম গাইছ। আহি গ'লোঁ গাইছ আলুৰ ফেক্টৰীত। ইফালে পিঁয়াজটো বাছি ল'লোঁ বাৰু, ইমান পিঁয়াজ নালাগে আমাক। আৰু এইফালে আলুকেইটা বাচিব লাগিব ভাল ভাল চাই। চ' আলুকেইটা বাছি লওঁ। দোকানত আহি ল'লোঁ। চ' আলু পিঁয়াজখিনি ল'বা। এতিয়া জোখ কৰি আছোঁ আমি। আৰু গাইছ পুৰা একদম আলু নেহুৰ গোটাইখিনি বস্তু লৈ ল'লোঁ। মছলা কিবা কিবি পে'মেণ্ট কৰি আছে। এইফালে কৰুণা দা আছে, জনাজোগা মাছ মজিয়াতে দোকান কৰুণা দাৰ। চ' গোটাইখিনি মানুহ আহিব নে কি কৰুণা দা? কোনখিনিত আছে একবাৰ কৈ দিব তকতে। কৰুণা দাৰ দোকান নিশান্ত ষ্ট'ৰ না। আৰু ইফালে 19ত আমি ব্যৱহাৰ কৰিছিলোঁ, তেতিয়া 2 টকাটো 3 টকা আছিল। চুইটহাৰ্ট বুলি এইটো বডি স্প্ৰে আৰু। চ' এতিয়া 4 টকা হ'ল গাইছ। চ' সময়ৰ লগত গোটেইখিনি পৰিৱৰ্তন হৈ যাই আছে। শ্ৰী গণেশ চিকেন কাটি আছে আৰু ইফালে নৰভাই অপেক্ষা কৰিছে। মানে ইয়াক কি ফাল্টু গৈছে গাইছ, প্ৰায় আধা ঘণ্টা সময় ৰখছো ইয়াতে। গা পা ধুই আহিছে মানে গৰমত গাটো অলপ মই এনেকে আছো যে গেলি মইতো ক'লো আমাৰ তাত গাটো ধুই মজাকে চিকেনটো কাটি আছে। চিকেনটো লৈ লওঁ।
এইফালে পাত গিলাচটো লৈ ল'লোঁ যিহেতু খোলা পাত গিলাচ দাদা এই দাদাৰ তাত পাই চ' ইয়াতে আহি কেনে লৈ ল'লোঁ পুৰা ফোন কৰি ডিষ্টাৰ্ব দি আছে চ' সিহঁতৰ ওচৰত যাই কেনে লগ পাই আছোঁ আৰু ভিডিঅ' নকৰোঁ 1 hour later. सो अभी हम हैं विकास के घर में सो ये विकास का भाई मानस ये भी जाएगा और हमने ये त्रिपाल ले लिया है अभी हम टेंट बनाएंगे वहाँ पे ये है बाजार का सामान और ये विकास ब्लॉगर আহি পালোঁ বৰ্তমান এতিয়া গোটেইখিনি বস্তু সিহঁতে যোগাৰ কৰিছে চ' এইখিনি গোটেইখিনি লৈ যাম মন্দিৰৰ পাৰত একচুৱেলি এইটো ফুটেজ সৰু চাই ফুটেজ নভাইট তাত কৰিব লগা হৈছে কাৰণ মোৰ তাত চাৰ্জ নাই গাইছ যিটো হঠাৎ হৈছে নাইট কেম্পিংটো এতিয়া গোটেইখিনি বস্তু লৈ যাওঁ যাই কিনে তাতে অলপ ষ্টক কৰোঁ ফাৰ্ষ্ট কৰাটো যাই আছে বাৰু কেম্পটো বনাব লাগিব এতিয়া বৰ্তমান প্ৰায় 10টাই বাজিল গাইছ এইফালে মায়ে কৈছে ৰাতি দৰ্জা মাৰিম দেই ভাই অহা যোৱা কৰি নেকি सो बस অঁ এইটো লৈ যাম मैं आता लम दे कुछ बोलो विकास ब्लॉगर আৰু ভাই ইয়াত बोलो और এতিয়া গোটেইখিনি বজাৰ নভাই মই আলু আনি কেনে আমি হিৰণ্য নভাই হিৰণ্য কি বোলে মানস চ' গোটেইখিনি ইয়াতে আহি কেনে ষ্টক কৰি লৈ লাইট চাইট লাগি দিলোঁ আৰু ইফালে বৰ্তমান ৰাতিপুৱা ভিউটো দেখুৱাওঁ আপোনালোকক ক'ত আমি নাইট কেম্পিংটো কৰিব ওলাইছোঁ চ' সিহঁত গোটেইকেইটা লাগি আছে আৰু ইফালে এইটো আছে আমাৰ নভাই আজি ফাইনেলি হ'ব আৰু নেকি ফাইনেলি আজি প্ৰায় 2 মাহ আগৰ পৰা আমাৰ প্লেনিং নহয়হে নহয় নিমিলে মোৰ কাম থাকে তাৰপিছত বিকাশৰ কাম থাকে একো মধ্যে নিমিলে বাকী তেনেকৈ আৰু আজি কিবাকৈ মিলিল হঠাৎ আমাৰ প্লেনিংটো মানে হঠাৎ হ'ল এনেই আলোচনা কৰি আছিলোঁ গধূলি আলোচনা কৰি থাকোঁতে বিকাশে কিবা কৰি থাকোঁতে ভাস্কৰে ক'লে আজি প্লেনিং আজি হেৰি কৰোঁ আমাৰ প্লেনিংটো আজি ছাকচেছ কৰোঁ মানে নাইট কেম্পিংটো কৰি দিওঁ আৰু ইফালে আমাৰ ইয়াতে লাইনত লাগি আছে গোটেইকেইটা আমাৰ চাইকেলখন ইয়াতে মানে ত্ৰিপাল লাগিলে টেণ্ট আনিম চ' ইয়াতে পাত চাত গোটেই বজাৰখিনি আছেই চ' সঞ্জীৱ ভাই মিছ কৰিছোঁ অভিয়াছলি এতিয়া সি থাকিলে অকণমান গৰম হৈ থাকিলে নাইট কেম্পিং কৰা আমাৰ লগত কি ভয় কি ভয় কি ভয় কি লাইন চাইন আমাৰ ফিটিং হৈ গ'ল ভয় কি আমি গোটেই ৰাতিটো থাকিম ইয়াতে আৰু ৰাতিপুৱা দেখাম কোনটো ভিউ পইণ্টত আছোঁ আমি ব্লগ আৰম্ভ কৰিছে চাওক এই চাওক হৰিহৰে ব্লগ আৰম্ভ কৰিছে চ' এতিয়া গাইছ আমি খৰিখিনি আনিব যাই আছোঁ চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব লাইফত যিমানে পইচা যায় সিমানে আগবাঢ়ি যাব পাৰি 8টা বজাত তেতিয়া খৰি কৰি আছোঁ ইয়াতে মানে ইমানে ফাল্টু বজাৰ কৰিব গৈছোঁ কিবা কৰিব গৈছোঁ একো একদাই বস্তু কৰা নাই গাইছ ইফালে হাতত টৰ্চটো লৈ আছোঁ ৰেড লাইট জ্বলি আছে আৰু ইফালে আমি খৰি কৰি আছোঁ 11টা বজাত কামচোন ইমান টাইমৰ পৰা কি কৰি আছিল ইয়াতে এতিয়া আমাক উল্টে কৰি দম দেই ৰাতি 11টাত ক'ৰ পৰা ৰচি আনো কৈছোঁ গাইছ ক'ৰ পৰা ৰচি আনো সিহঁতক যাই কাৰণে ধমকি দিব লাগিব টেণ্টটো বনাই আছে গাইছ যিহেতু 11টাই বাজিল আৰু গোটেইখিনি চলি মানে গাইছ একো একদাই কৰা নাই গাইছ গাঁৱৰ গোটেইখিনি মানুহ ফুল জ্বলা বহুত হাল্লা উল্লা কৰিব নহয় সেইটো গাঁৱৰ মাজতে কৈছোঁ নাই গাইছ গোটেইকেইটা ইয়াতে আছোঁ বাকী গোটেইকেইটাই কামে কামে লাগি আছে টেণ্টটো মানে নাইট কেম্পিঙৰ মেইন কেম্পিংটোৱে মেইন মানে ত্ৰিপালখনে মেইন চ' ইয়াতে হিৰকদা আৰু মানসে এই দায়িত্বটো লৈছে মজাকে ঘৰটো বনাব আৰু ইফালে ভিডিঅ' বনাই আছে নভাই মানস ভাইয়ে মজাকে কুটি চুটি পুতি আছে হিৰকদাই এইকেইটা একচুৱেলি মেমৰিজ ভাস্কৰ ভাই একচুৱেলি গাইছ ভাস্কৰক স্পেচিয়েলি থেংকছ দিম ভাস্কৰক অকল থেংকছ দিবি তোকো দিম বাৰু তই অলপ অকৰা হৈছিলি না সেইটো মই দেখামেই ভাই কিয়া তোৰ অৰাটো কিয় দেখাবি তোক সেনে কৰাটো মই তোকো কৰিমে ডেঞ্জাৰ জেগাই হয় ৰাতিপুৱাহে গম পাব ক'ত আৰু ইফালে গাইছ মাংস চিকেন চটনিকে আমি আনিব গৈছিলোঁ আৰু ইফালে সৰু এইফালে হিৰণ্য আলু গুটি আছে আৰু ইফালে চাউল তাউল আছে আৰু ইফালে অলপ পিছত এতিয়া জুইকুৰা ধৰি ল'ম ধৰি কেনে যিহেতু আমি যাত্ৰাটো আৰম্ভ কৰিব লাগিব গাইছ চ' জুইকুৰা ধৰি কেনে আমি খানাটো বনাব লাগিব যিহেতু 11টা বাজি গেল কেম্পটো মজাকে বনাই আছে হিৰকদাহঁতে কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ এটিটিউড 40 টকা দিছি কেইটকা গাইছ ই 40 টকা দিছি দি পেলাই মোক কৈছি আৰু দি আছোঁ অৱশেষত দিছি বাৰু কিন্তু এনেকৈ উলিয়াই থৈছোঁ ধুই থৈছোঁ তাৰপিছত চাউলটো ধোৱা আছে মোবাইল দি আছোঁ তাৰপিছত আমি বহাই দিম চাউলটো প্ৰথমতে ভাতটোৱে বনাই ল'ম গাইছ চ' ভাতটো বনাই অলপ টাইম থাকিব দিম মজাকে জুইটো উঠি আছে পানীটো গৰম হ'লে চাউলটো বহাই দিম আৰু গাইছ চ' গোটেইকেইটাই টেণ্টৰ ভিতৰত আছে অলপ আন্ধাৰ মুন্ধাৰ পৰিৱেশত আছে গাইছ দি ইফালে আছে মেচ আৰু ইফালে আছে নিমখ আৰু ইফালে আলু পিঁয়াজখিনি বাকলি ল'লোঁ বৰ্তমান চাউল গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু ইফালে পানীটো বহাই দিছোঁ উতলোৱা হোৱাৰ লগে লগে চ' আমি মানে ইয়াতে চাউলটো বহাই দিম আৰু A few moments later. মই চাউলটো মজাকে বহাই দিলোঁ দি কেনে পুৰা চাউলটো মই এনেকৈ লাৰি আছোঁ যিহেতু ভাতটোৰ বনোৱাৰ দায়িত্ব মোৰ বস্তি মাংসটো বেলেগ এটাই বনাব তাতে আড্ডা মাৰি আছে
ৰাতি 12টা বজাত আমি নিজান পৰিৱেশৰ মাজত ভাত বনাই আছোঁ গাইছ। কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ, চ' আপোনালোকে এক্সপিৰিয়েঞ্চটো ল'ব পাৰে গাইছ। ইফালে আমাৰ টেণ্ট কমপ্লিট মানে হিৰকদাই বনাই ল'লা আৰু এতিয়া আমি টেণ্টৰ ভিতৰতে আছোঁ, মানে গোটেইখিনিয়ে বহি আড্ডা মাৰি আছোঁ আৰু গাইছ। যিহেতু গোটেইখিনি মানে আজি অলপ টাইম স্পেণ্ড কৰিছোঁ এনেকৈ নাইট কেম্পিং কৰি। চ' আলোচনা অন্য একো নাই, অহাকালি যিহেতু IPL-ৰ মেটচ মানে ফাইনেল আছে, চ' GT ভাৰ্চেছ RCB কোন জিকিব তাকে, কোনটো কাৰ টিমৰ, চ' তাকে ডিছকাছ কৰি আছোঁ। একচুৱেলি আপোনালোক কোনটো টিমৰ কমেণ্ট কৰি জনাব, যিহেতু RCB নে GT? RCB RRকে ছাপোৰ্ট কৰি আছিলোঁ, যিহেতু যোৱাকালি RR মানে অলপ হাৰি গ'ল না, আমাৰো বেয়া লাগিছে বাৰু, কিন্তু সেই আৰু যিহেতু RCB অলৱেজ মানে বিৰাট কোহলি মানে RCB গাইছ। চ' গোটেইকেইটা ডিছকাশ্যনো বহি আছে, এইফালে মোবাইল চাই আছে আৰু সিফালে হিৰণ্য আৰু নৱ ভাই আছে খানাৰ দায়িত্বত। একচুৱেলি গাইছ এনেকুৱাই হয় নাইট কেম্পিংবিলাকত। চ' দুটা মানে খৰি আনিব লাগিব, দুটা মানে এইটো বস্তু বনাব লাগিব, দুটা মানে খানা বনাব লাগিব, তাৰ যিটো দায়িত্ব আৰু ইফালে গাইছ নৱ ভাই আহি পেলাই। চ' মই মানে ইয়াক সুধিম অহাকালি যিহেতু IPL-ৰ ফাইনেল আছে, RCB ভাৰ্চেছ GT, চ' কোনটো টিমত ছাপোৰ্ট কৰিব? মই অলৱেজ ৰাজস্থান ৰয়েলছ। ৰাজস্থান ৰয়েলছ। আমাৰ ইহঁতৰ আছে অলপ ভাল লাগে। A few moments later. তাতে আড্ডা মাৰি আছিল। চ' যিহেতু ভাতটো কাঢ়িব পৰা হৈছে, মই ভাতটো বনাই দিলোঁ, ইয়াক কাঢ়িব দিছোঁ, ইপাত দুখনেদি পূৰা মজাকৈ কাঢ়ি আছে ভাতটো। প্ৰায় 12টা বাজি গ'ল আৰু ইয়াৰ পিছত মাংসটো বনাম আৰু পূৰা নিজান পৰিৱেশ, মানুহ গোটেইখিনি হৈছে আমাৰ বাদে। আমি 5টা নে 6টাই পূৰা মানে নাইট কেম্পিঙত আহি কেনে খানা চানা বনাই আছোঁ, নিজান পৰিৱেশ মজা। আৰু ইফালে হাঁহৰ পোৱালি এটা আছে কাৰোবাৰ, চ' গোটেই ৰাতিটো আটা পাৰি আছে গাইছ। খানা আমাৰ 3টা বাজি যাব পাৰে। এইফালে ভাতটো নুমাই দিলোঁ আৰু ইফালে ভাতটো চেকি ল'লা হৈ। আমাৰ খানা কোনে বনাব তাৰলৈ তৰ্ক প্ৰতিযোগিতা হৈ আছে। ইফালে আমি নাম্বাৰ ৱাইজ মানে যোনে বেছিকৈ নম্বৰটো পাব তাকে আমি আজি মাংসটো বনাব দিম। মই এটা কথা কওঁ, মানে মানুহৰ হাতৰ সোৱাদ মই আগতে পাইছোঁ, কাৰণ আমি এটা প্ৰগ্ৰাম, আমি এটা মানে খানা খাইছিলোঁ কাপোৰগুৰি মন্দিৰৰ কাষত। সৰু আছিল, মানস আছিল, বিকাশ আছিল, হিৰকা আছিল। ত' সেইটোত মানে মানসে যিটো মাংস বনাইছিলে সেইটো ধুনীয়া আছিল, গতিকে আমি ভাবিছোঁ আজি দায়িত্বটো মানসকে দিওঁ। আৰু ইফালে ভাস্কৰটো সুধি ল'লোঁ, ভাস্কৰে একচুৱেলি চ' তাকে ছাপোৰ্ট কৰি যিহেতু সিয়ে ভালকৈ বনায়, চ' মই মানসক আজি বনাব দায়িত্বটো দিলোঁ, কিন্তু মানসটো আগবাঢ়ি আছে ন ভাই। তাক মই বনাব দিছোঁ বাৰু, এতিয়া ধুনীয়া চিনেমা আগবাঢ়িলে নহয়, তই মই 2 পইণ্ট পালে। মানস ঠিক আছে নাই, আকৌ সিজনৰ মাজতে কি হ'ল, ফোন আহিল না, তাৰ প্ৰেয়সীৰ লগত কিবা অলপমান আনবন হ'ল, মানে মিছা কথা কৈ আহিছিলে চাগে খানা খাম বুলি। তো গতিকে সেনেকুৱা থাকে, প্ৰেম থাকেই বাৰু। গতিকে সি এতিয়া তাৰ অকণমান কিবা অলপ মতভেদ হৈ আছে প্ৰেয়সীৰ লগত, গতিকে আমি সেইটো কাৰণে ৰান্ধনীটো আমাৰ চেঞ্জ কৰি দিছোঁ। ৰান্ধনীটো আমাৰ মানস প্ৰতীম শৰ্মাক আমি অৰ্পণ কৰিছোঁ গোটেইখিনি, গতিকে আমাৰ মাজত আৰু আমাৰ মাজত নাইট কেম্পিঙৰ মানস প্ৰতীম শৰ্মা, আৰু ইফালে পিয়াজটো গুটি আছে, হেল্পাৰ হিচাপে আছে ডিম্পল শৰ্মা। আমাৰ সকলোৰে ফেটি লিভাৰ হোৱাটো চিয়ৰ, গতিকে তেল চাওক। ইহঁতৰ গাইছ মানে তেলৰ কিবা কিবি প্ৰব্লেম হৈ আছে, তেলটো বেছি হয়। আমাৰ টেণ্টটো গাইছ হৈছে বৰ্তমান, এয়া আমাৰ টেণ্ট। আৰু ইফালে ট্ৰেইন আহি পালোঁ গাইছ, আৰু বৰ্তমান 12:30 বাজিল। তাকে ট্ৰেইনৰ ভিতৰত আহি গ'লোঁ, প্ৰায় 1টাই বাজো এতিয়া। মানে মাংসটো মাজনখে মজাকৈ বনাই আছে, চ' অলপ অকলে আহি কেনে বহি ল'লোঁ, ভিডিঅ'কেইটা কেনেকুৱা হৈছে তাকে একবাৰ চালোঁ। মাংস টেষ্ট নেকি ভাই? ৰাতি 1টা বজাত মাংস টেষ্ট কৰি আছোঁ গাইছ, নাইট কেম্পিং। ইফালে গাইছ মাংসটো পূৰা মজাকৈ উতলি আছে, এতিয়া 1টাই বাজে, মাংস উতলি আছে 1টা বজাত। এইফালে সিহঁতে মাংস টেষ্ট কৰি আছে, ন ভাই খাই এটা কৰি দিওঁ। এইফালে মাংসটো প্লেটত লৈ লৈছি আৰু লাইটৰ তলত গোটেইকেইটা বহি গৈছে। এইফালে ইয়াত 2টা আছে, আৰু এইফালে ভাতটো বাৰু বনালোঁ মই, মাংসটো মানসে বনাইছে। চ' এইফালে ন ভাই টেষ্ট কৰি আছে, মোৰ এক পিছ ল'ব লাগিব। মাংস টেষ্ট কৰি আছোঁ, মজা বনাইছোঁ। ইফালে মাংস টেষ্ট কৰি আহিলোঁ, মানে ইয়াতে টেণ্টৰ ভিতৰত বনাই আছে, ইয়াতে আড্ডা মাৰি আছোঁ। মই অকণমান শুই লওঁ, চ' ফটো কৰাৰ পিছত লগ পাই আছোঁ খোৱাৰ সময়ত, চাৰি কৰি দিলোঁ।
1 hour later. গাইছ উঠি ল'লো এতিয়া বৰ্তমান বাহিৰত যাওঁ তাই এটা ভাতটো খাব মাতি আছে মই মানে উঠাই নাছিলোঁ গাইছ চ' এতিয়া পাতখন দলি মাৰি থৈ গৈছি নুঠাৰ কাৰণে যিহেতু গোটেইকেইটাই অস্বস্তি লাগছে প্ৰায় 2:30 বাজিল এতিয়া ভাতটো খাব মাতিছে মোক মানে বহুত ভাগৰ লাগছে কিবা কিবি কাম কৰি আছিলোঁ গাইছ সেইকাৰণে অকণমান শুই দিওঁ বুলি আছিলোঁ কিন্তু ঘুমতে গ'লোঁ টচ চচ পৰি আছে গাইছ সিহঁতৰ ওচৰত যাওঁ ভাতটো খাই লওঁ ভাতটো খোৱা সময়ত লগ পাওঁ আৰু গাইছ ওলাই লওঁ বাহিৰৰ পৰা লাইনটো আছে বৰ্তমান কি হ'লে নি খানা আৰু ইফালে গাইছ চ' ইহঁতে একেলগে বহি ল'লা আৰু মানসে ভাতটো বিলাই আছে ভাতটো ভগুৱাই মাংসটো ভগুৱাই খুৱাই লওক তাৰপিছত মই বহি ল'ম নগাঁও ভাইৰ ওচৰত বহি কেনে খাম আৰু এতিয়া আৰু অলপ টাইম শুই দিম আৰু অলপ টাইম আড্ডা মাৰিম গোটেইখিনি পৰিৱেশটো চাম এতিয়া খাই লওঁ ভাই কেনেকুৱা হৈছে মই অকণমান সুদা ভাত আৰু মানে অকণমান জোল আছিল সেইখিনি ট্ৰাই কৰিলোঁ বাৰু প্ৰথম গৰা তাৰপিছততো মানে ভাল লাগিছে বাৰু টেষ্টটো এতিয়া গৈছোঁ এইফালে হিৰকদাহাত লগ পাম খাই মানে ঘুমলি উঠি আৰু ইফালে গাইছ আৰু গাইছ ইফালে খানাটো খাই ল'লোঁ আমি পুৰা চাফা কৰি থৈ আহিছোঁ জেগাখিনি যিহেতু নেক্সট টাইম আকৌ কৰিব লাগিব আৰু যদি আপোনাৰ ছাপোৰ্ট কৰে এনেকুৱা কেম্পিং ভিডিঅ' নাইট কেম্পিং ভিডিঅ' আৰু ইফালে আমি গোটেইকেইজন বহি আছোঁ বহি মানে গাইছ এটা কামত মানে আমি ব্যস্ত হৈ আছোঁ যিটো নেকি লকডাউনৰ সময়ত খেলিছিলোঁ আমি গোটেইকেইজনে চ' অফলাইন গেমটোৰ নাম কি কৈ দিয়া গেমটোৰ নাম হ'ল মিনি মিলিছে চ' আমি এনে টাইম পাছটো কৰোঁ বুলি 2টা বাজি গ'ল এতিয়া আৰু হোৱাৰ পাছত নাই একদম ইয়ালৈকে ভাত খাইছোঁ গতিকে আৰু এতিয়া আৰু হোৱা নহ'ব গতিকে অলপ 2 ঘণ্টামান আমি যদি পাৰ কৰি দিওঁ আমাৰ আমি মানে গোটেইকেইটাই এই গেমটো খেলিব পাৰি আৰু অফলাইন হৈ কেনে চ' ইয়াতে মজাকে চ' ইহঁতে ইনষ্টল ৰেডি কৰিছোঁ গাইছ মানে কথাটো হ'ল হিৰকদা আৰু হিৰণ্য গেল মানে হিৰকদাৰ কালি ক'ৰবাত কাম আছে চ' সেইটো যাবই লাগিব ঘুমতি কৰিব নোৱাৰে এইফালে ময়ো খেলি লওঁ 2 গেমমান চ' খেলি কেনে আপোনালোকক লগ পাই আছোঁ প্ৰায় 2টা নিজান পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত মই টচটো লৈ আহিছোঁ গাইছ এইফালে আছে আমাৰ গাড়ীখন এইফালে গাড়ী আৰু এইফালে গাইছ প্ৰায় 3:30 বাজিল চ' আমি বৰষুণ গুচি দিলোঁ আৰু এইফালে ওচৰে পাজৰে পুৰা সাপৰ মাত চৰাই মাত এটা ভয় লগা পৰিৱেশ হৈছে মানে এটা নিগেটিভ এনাৰ্জি এটা আহি আছে আন্তাক্ষৰী খেলি আছোঁ গাইছ বৰ্তমান মাজৰাতি সিহঁতক কোনটো কিহেদি গাব দিবি সিহঁতক আহিছো দূৰণিৰ পৰা চোৱাচোন চোৱা গোটেই বৈ আছে মৰমৰে নিজৰা ৰ বেছি টাইম নাথাকো যিহেতু কাহাকালৈ গোটেইকেইটাই কাম আছে কিবা কিবি এতিয়া গোটেইখিনি যোগাৰ মানে আমি বান্ধি লওঁ নভাই হৈ আছে ৰাতি 3টাত উঠি কেনে কিবা কিবি থপথপাই আছে সেইকাৰণে ঘুমতি নাহিলে আৰু গাইছ পালে পোৱা বাবে এইফালে চাইকেলখন পৰি আছে কিন্তু এইটো আচৰিত এই কেম্পটোৰ পৰা অলপ দূৰত আছে চাইকেলখন অট'মেটিক পৰি আছে সিফালে পৰিব লাগিছিল চাইকেল এইফালে গাইছ টেণ্ট ভাঙা পুৰা আৰম্ভ কৰি দিছোঁ ৰাতিপুৱা হোৱা অৱস্থাত শুই আছে গাইছ আৰু গাইছ ইফালে আজান দিলে মানে ৰাতিটো ভালে লাগিল বাৰু চ' একো ডিষ্টাৰ্ব নাপালোঁ আৰু শান্তিপূৰ্ণ জেগা 3টা to 4টা বাজিলে ৰাতি মানে ইয়াতে মানে শুবৰ কাৰণে নললোঁ কাৰণতো বহুত বেছি মহ আছিল চ' গোটেইকেইটাই অলপ কিবা গান চান গাৱা কিবা কিবি অলপ গেম চেম খেলা এনেকৈ টাইম স্পেণ্ডটো কৰিলোঁ এতিয়া আৰু বেছি সময় নাই যিটো ৰাতিপুৱাৰ কাৰণে ইয়াতে খানা চানা বনাইছিলোঁ আৰু বেছি ভিডিঅ' নবনাওঁ গাইছ মোবাইলতো চাৰ্জ নাই আৰু এইফালে গ'লে বাচন চাচন পৰি আছে পুৰা মানুহকেইটা শুই আছে
তোমাৰ ৰাতিপুৱা আৰু এতিয়া আমি গোটেইখিনিয়ে মানে চাপি টাপি ল'লোঁ। সেইটো অহাকালিও কাম আছে। ৰাতিপুৱা 6টা to 7টালৈ থাকিব নোৱাৰোঁ, মানে দেহাও বেয়া, মানে মহে চহে কামে অৱস্থা বেয়া কৰি দিছে গাইছ। এইবিলাক সৰু মজাকে এইবিলাক চাপি ল'লোঁ চাইকেলত। এইবিলাক মানুহে কিবা কিবি ৰুইছে নেকি চাই আছে। 6টা বাজিল, টাইমটো দেখাই দিয়া আকৌ। 6:30 বাজিল, অৱস্থা বেয়া হৈ কিনে ঘৰলৈকে লৈ যাম। চ' এইফালে ৰাতিপুৱা এইফালে গাইছ লাইট আমাৰ নামি গ'ল। এই মন্দিৰৰ পৰা পুখুৰী পাৰতে খাইছিলোঁ আজি খানাটো। এখন চাপা আছে, বাকীখিনি চাপা হ'ল। চাপি আছে। তই কিয় নোৱাৰা আকৌ চাপা? কি চলিবি একদম ভাঙি ল'লোঁ টেনচন কেম্পিং চেম্পিং। আছোঁ এতিয়া ৰাতি যিহেতু পুৱাল, এতিয়া আমি জাগাখিনি পূৰা পৰিষ্কাৰ কৰি কিনে যাই আছোঁ ঘৰত। আজি যদি আপোনাৰ নাইট কেম্পিঙৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ' লৈ আছোঁ, ৰখি থাকিব। চ' ভালকৈ চাব আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা, মানে অলপ কিন্তু মহৰ আমাৰ কিবা কিবি। চ' লাইটো নাই যিহেতু আমাৰ হাতত, আৰু মানে শান্তিপূৰ্ণ জেগা। চ' এইবিলাক এক্সট্ৰিমবিলাক কৰা নাই আৰু গাইছ। এক্সট্ৰিম যোনটো কৰে ইউটিউবাৰবিলাকে নাইট কেম্পিঙত ভূত দেখাই কিবা দেখাই এইবিলাক কৰা নাই। চিম্পুলকৈ খানা এটা খাব আহিলোঁ। চ' খাই এতিয়া ৰাতিপুৱা চ' নেক্সট ব্লগ ভিডিঅ' লগ পোৱা যেতিয়ালৈকে গাইছ অৱস্থা বহুত বেছি বেয়া।